হেল্ল' গাইজ, আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ গাজৰ হালোৱা ৰেচিপি। তাৰ বাবে মই গাজৰ 6টা লৈছোঁ, ধুনীয়াকৈ মিহিকৈ মই ৰুকি লৈছোঁ আৰু এটা গৰম হোৱাত কেৰাহীখনত মই ঘিউ দি দিছোঁ আৰু ৰুকি লোৱা গাজৰখিনি দি কেনে ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া মই ভাজি আছোঁ, অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ঘিউখিনি ভাজি ল'ব ধুনীয়াকৈ। তাৰপিছত ইয়াতে মই 1 কাপতকৈও কম, আধা কাপতকৈ অকণমান বেছি চেনি মিক্স কৰি দিছোঁ। সোৱাদ অনুসৰি আপোনালোকে চেনিখিনি দি ল'ব পাৰে। এয়া মই ধুনীয়াকৈ এতিয়া গাজৰখিনিৰ লগত চেনিখিনি মিক্স কৰি ল'ম। যিহেতু চেনিখিনি অকণ গলিলে পানী ওলায়, এইখিনি ভজাৰ পিছত এতিয়া মই খিচমিচ দিছোঁ। মোৰ ওচৰত বাদাম নাছিলে, আপোনালোকে বাদামো দিব পাৰে। মই সেই ধুনীয়াকৈ ভাজি ল'ম। ভাজি হোৱাৰ পিছত ইয়াতে মই গাখীৰ দি দিছোঁ আধা লিটাৰ। গাখীৰখিনি দি দিলোঁ। এতিয়া গাখীৰখিনি দি উঠি ধুনীয়াকৈ এইখিনি মই মিক্স কৰি দিম। মিক্স কৰি মই ইয়াতে 10-15 মিনিটমান সিজিবলৈ দিম। জুইটো মিডিয়ামত দি ৰাখিব আৰু 15 বা 10 মিনিটমান বস্তুখিনি সিজিবলৈ দিব। এয়া চাওক, মোৰ 15 মিনিটৰ পিছত ধুনীয়া গাজৰ হালোৱা ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।